You have understood what I mean by the গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইকিডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰোলজি আৰু ৰবটিক্সৰ মুখ্য বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰ আমাৰ সৈতে উপস্থিত আছে গতিকে ছাৰক সুধিব খুজিছোঁ যে আইচিইউ এটাৰ সোণাপুৰ অঞ্চলত বা আমাৰ এই জাগিৰোড অঞ্চলৰ বা গুৱাহাটীৰ আশে পাশে এই অঞ্চলটোত আইচিইউ এটাৰ প্ৰয়োজন কিয় আছিল বুলি আপুনি ভাবে সোণাপুৰ যি এলেকা এই এলেকাটো যথেষ্ট গুৱাহাটীৰ একদম নিকটৱৰ্তী এটা এলেকা বুলি আমি ক'ব পাৰোঁ কিন্তু তথাপি যেহেতু তাৰ পিছত আমাৰ আছে যোৰাবাট এইটো যথেষ্ট পাহাৰীয়া ৰাস্তা আৰু যদিও হয়তো 10 কিলোমিটাৰমান এৰিয়া কিন্তু কেতিয়াবা আধা ঘণ্টাতকৈ বেছি সময় লাগি যায় আৰু যেতিয়া এজন পেচেণ্টক আইচিইউ কেয়াৰ লগা হয় আইচিইউ কেয়াৰ লগা ৰোগীবিলাক এনেকুৱা হ'ব পাৰে যিবিলাক ধৰি লওক আমাৰ ইয়াতে অস্ত্ৰোপচাৰ হৈছে সেই পেচেণ্টকো কেতিয়াবা লগা হ'ব পাৰে কেতিয়াবা আকৌ আজিকালি যি দিনক দিনে বাঢ়ি গৈছে হাৰ্টৰ সমস্যা বহুত ইয়াং মানুহৰো আজিকালি হাৰ্টৰ অসুবিধাবিলাক হোৱা হৈছে হৃদৰোগ বা এনেধৰণৰ কাৰ্ডিয়াক এৰেষ্ট এইবিলাক হ'বলৈ আৰম্ভ কৰিছে আকৌ যেহেতু আমাৰ এইটো নেশ্যনেল হাইৱে 4 লেন হাইৱে আৰু ইয়াৰ ফালেদিয়ে গোটেই আমাৰ উজনি অসম বা অৰুণাচল নাগালেণ্ড এই দূৰ দূৰণিবতীয়া গাড়ীবিলাক চলি থাকে আৰু যথেষ্ট স্পীডত থকাৰ কাৰণে ইয়াত বহুত সংখ্যক তেনেকুৱা দুৰ্ঘটনা দেখিবলৈ পোৱা যায় এই ৰোগীসকল যিসকলক এনেধৰণৰ ইণ্টেনচিভ কেয়াৰৰ দৰকাৰ হয় তাত প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ড ইম্পৰ্টেণ্ট হয় গতিকে যেহেতু ইয়াত তেনেকুৱা পূৰ্ণ পৰ্যায়ৰ ইণ্টেনচিভ কেয়াৰ ইউনিট নাছিল আগতে গতিকে ৰোগীসকলে সেই হয়তো 5-10 মিনিট বা 2 মিনিট 3 মিনিটৰ কাৰণে কেতিয়াবা আমি একোজন সফল ডেকা ল'ৰা বা তেনেধৰণৰ এজন সম্ভাৱনাপূৰ্ণ ব্যক্তিক আমি হেৰুৱাব লগা হয় গতিকে এটা আইচিইউ এটাৰ প্ৰাসংগিকতা সকলো ঠাইতে সকলো সময়তে থাকে কিন্তু মই ভাবোঁ সোণাপুৰৰ কাৰণে এই সময়খিনিত এনেধৰণৰ এটা ব্যৱস্থাৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল আৰু যিহেতু আমি 2 বছৰৰ আগতে এই হস্পিটেলখন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিছিলোঁ তাৰপিছত আমি লাহে লাহে যেনেকৈ আমি ডায়েলিচিছ সেৱা আৰম্ভ কৰিলোঁ তাৰপিছত আমাৰ ৰবটিক চাৰ্জাৰীৰ সেৱা আৰম্ভ হ'ল আৰু কিছুদিন আগতে আমি দ্বিতীয় বৰ্ষপূৰ্তি আমি উদযাপন কৰিলোঁ আৰু এই 2 বছৰৰ ভিতৰতে আমি এটা পূৰ্ণাংগ পৰ্যায়ৰ ইণ্টেনচিভ কেয়াৰ ইউনিট ৰাইজৰ সেৱাৰ কাৰণে আমি ইয়াতে মুকলি কৰিবলৈ পাই আমি যথেষ্ট গৌৰৱান্বিত আৰু আশাবাদী যে এই চেণ্টাৰটোৰ দ্বাৰা যিসকল ৰোগীক এনেধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ তেওঁলোকে ইয়াতে সেই সুবিধাবিলাক পাব আৰু আমি ভাবিম যে ইয়াৰ দ্বাৰা যথেষ্ট সংখ্যক ৰোগী যি হয়তো নহ'লে অকালতে প্ৰাণ হেৰুৱালেহেঁতেন তেনেধৰণৰ ৰোগীসকলে উৎকৃষ্টমানৰ ট্ৰিটমেণ্টৰ দ্বাৰা আমি তেওঁলোকক ইয়াতে তেওঁলোকৰ জীৱনটো আমি বচাব পাৰিম গতিকে আমি আশা কৰিম ৰাইজৰ সহায় সহযোগিতা নেদেখাজনৰ আশীৰ্বাদ থাকিলে আমাৰ এই চেণ্টাৰটোৱে যেতিয়া আমি 6খন বেডেদি আৰম্ভ কৰিছোঁ আমাৰ আৰু সুবিধা আছে আমি যদি পিছলৈ দৰকাৰ হয় আমি এক্সটেণ্ড কৰি পেলাই আমি 18 বেডেড আইচিইউ আমি কৰিবলৈ সক্ষম হয় শুভেচ্ছা জনাইছোঁ ছাৰ শুভকামনা জনাইছোঁ আমাৰ সৈতে আইচিইউৰ হেড আছে আমি তেখেতৰ প্ৰথম পৰিচয়টো লৈ লওঁ তাৰপিছত আপোনাৰ আজি এই শুভ অনুষ্ঠানত আপোনাৰ কি ক'বলগীয়া আছে ধন্যবাদ মই ডক্টৰ বি পাটিল মই 18 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ মোৰ আইচিইউ ক্ৰিটিকেল কেয়াৰ ডেফিনেটলি এখন হস্পিটেলৰ আমি ক্ৰিটিকেল কেয়াৰৰ মানুহ হিচাপে বেকবন বুলি কওঁ আইচিইউ উইদাউট আইচিইউ এখন হস্পিটেল চলোৱাটো প্ৰত্যেকজন ডক্টৰৰ কাৰণে বহুত ক্ৰিটিকেল যিটো খোলাৰ কাৰণে ডক্টৰক মই ধন্যবাদ জনাইছোঁ আশা কৰোঁ বিগত সময়খিনিত আমি এই আইচিইউ এখন উন্নত মানৰ আৰু ডাঙৰ আইচিইউলৈ কনভাৰ্ট কৰিব পাৰিম থেংক ইউ ছাৰ Here with us, eminent urologist of Kidney Hospital IUKD, Dr. Sumit Kabra sir. Sir, what would you like to say at this moment? First of all, congratulations to the entire team, IUKD family. ICU as we are a setup in mostly in the highways, I can say. So we have a lot of trauma patients who need urgent care, and for them, even 5 minutes or 10 minutes delay would lead to ultimate catastrophe. So as sir has already said, those 5 minutes, 10 minutes, if they get that precious support, the life support which we have started here, then those patients can be saved. Being a dedicated urology center, we operate a lot of patients, high-end surgeries. So for a patient from Sonapur, say, to go to city with adequate facility, it will take a lot of time. So if we have a dedicated center here with all the support around, so those patients ultimately will benefit. So that is our main purpose actually. Thank you sir. Thank you. প্ৰিয় দৰ্শক আপোনালোকে দেখিলে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইউকেডি আজি 10 অক্টোবৰত
আৰু এখোজ আগবঢ়ালে সংস্কৃতত এষাৰ কথা আছে শৰীৰে মাধ্যং খালু ধৰ্ম সাধনম শৰীৰে হ'ল ধৰ্ম সাধনৰ শ্ৰেষ্ঠ উপায় গতিকে কিডনী হস্পিটেল IUKDয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ সেৱাৰ বাবে যি আৰু এটা মহৎ খোজ আগবঢ়ালে গতিকে মই ভাবোঁ আপোনালোক সকলোৱে এই কিডনী হস্পিটেল IUKDৰ এই মহান উদ্দেশ্যত সহায় আৰু সহযোগ কৰক গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সুন্দৰকৈ অনুষ্ঠানটো চাই আছে গতিকে কিডনী হস্পিটেল IUKDৰ আজি এই শুভ দিনটোৰ এই শুভ মুহূৰ্তত আপোনালোকো আমাৰ সৈতে সংগী হৈ থাকিলে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ